কাৰণ চাকৰি পাবলৈ হ'লে বহুত জাৰ্ণি কৰিবলগীয়া হয়, বহুত কষ্ট কৰিবলগীয়া হয়। তো আমি এনেকৈ ওলাই আহিলোঁ। তো মৰ্ণিং সকলোকে। তো আজি এডিআৰই এক্সাম, আমাৰ ডিগ্ৰী লেভেলৰ প্ৰথমটো এক্সাম হ'বলৈ গৈ আছে। তো আমি এনেকৈ এক্সাম দিবলৈ ওলাইছোঁ। আমি গৈ আছোঁ এক্সাম দিবলৈ ৰাতিপুৱাই। ভিডিঅ'টো চাই থাকিব আপোনালোকে প্ৰথমৰ পৰা একেলগে স্কিপ নকৰাকৈ। তাত দেখাম এক্সাম মানে চেণ্টাৰ পৰিৱেশ দেখাম আপোনালোকে কেনেকুৱা। কাৰণ চাকৰি লাগে, যিকোনো এটা চাকৰি লাগে। আজিকালি চাকৰি নহ'লে মানে লাইফটোত কোনো দাম নাই। তো বিয়া চিয়া পাতিব লগা কথা আছে, বিয়া পাতিব লগা এতিয়াও আছে। তো সেইকাৰণে চাকৰি এটা প্ৰয়োজন। চ' গাইজ দেখিছে মানুহ মানে ৰাতিপুৱাই মৰ্ণিং ৱাক কৰি আছে। আমি ৰাতিপুৱাই ওলাই আহিলোঁ। তো চাকৰি এটাৰ কাৰণে কিমান এটা কষ্ট কৰিব লাগে দেখিছে। মানে চাকৰি এটা কৰিব এটা পোৱাৰ কাৰণে আপুনি যেতিয়া ইণ্টাৰভিউ এটা থাকে মানে সেই আগৰ ৰাতিটো মানে টোপনিটো নহয়ে। তো দেখিছে আৰু কিমান ৰাতিপুৱাই উঠি আহিছোঁ আমি। আজি 4টা বজাত ৰাতিপুৱাই উঠি এনেকৈ আহিলোঁ। তো মানুহ এতিয়া উঠাই নাই, কিছুমান মানুহ মৰ্ণিং ৱাক কৰি আছে। তো আমি এনেকৈ ৰাতিপুৱাই এনেকৈ ওলাইছোঁ দেখিছে। এটা চাকৰি আশাত মানে লাইফটো কিবা এটা ভাল কৰিবলৈ, ভাল কৰাৰ আশাত। কিন্তু কি হয় আগলৈকে এনেকৈ আমি মানে বহুতো এনেকৈ এক্সাম দি আহি আছোঁ, কিন্তু এতিয়া সফল হ'ব পৰা নাই। তো কাৰণ চাকৰি পাবলৈ হ'লে বহুত জাৰ্ণি কৰিবলগীয়া হয়, বহুত কষ্ট কৰিবলগীয়া হয়। তো আমি এনেকৈ ওলাই আহিলোঁ। তো এতিয়া আমি যাম বহুত দূৰলৈকে। তো অকণমান ইয়াতে ৰখিছোঁ তেল ডিপুত, তেল ভৰাই লৈ মানে আমি এতিয়া গৈ থাকিম আৰু চাই থাকক আপোনালোকে। ৰাস্তাৰ কণ্ডিশ্যন বহুতে বেয়া, ৰাস্তাৰ কণ্ডিশ্যন কেনেকুৱা এখন ৰাস্তাৰ অৱস্থা দেখিছে। আৰু আমি আহি পাই গ'লোঁ আহিছে ধুনুভঙা। তো দেখিছে ৰাস্তাৰ কেনেকুৱা কণ্ডিশ্যন। তো অকণমান এতিয়া ভাল ৰাস্তা পাইছোঁ। তো আমি এনেকৈ ভাল ৰাস্তাৰ মাজে মাজে গৈ আছোঁ দেখিছে। আৰু দুয়োকাষে হৈছে হালজাৰ দেখিছে। আৰু হালজাৰত মানে যিবোৰ হালজাৰৰ মাজে মাজে দেখিছে এনেকুৱা নতুনকৈ অভাৰব্ৰিজ বনাই থকা হৈছে। কাৰণ এনে মানে ৰাস্তা প্লেন ৰাস্তা, কিন্তু কিয় অভাৰব্ৰিজ বনাইছে নাজানো। আমাৰ চৰকাৰে এইবোৰ কি কৰি আছে দেখিছে। মানে অভাৰব্ৰিজ মানে প্ৰতিটো হালজাৰত মানে মাজে মাজে অভাৰব্ৰিজ মানে বনাই আছে। কিয় বনাইছে নাজানো, কি কাৰণত বনাইছে। তো আমি দেখিছে এনেকুৱা গৈ আছোঁ। এইটো হয় ধুনুভঙা পাই গ'লোঁ। আমাৰ হায়াৰ ছেকেণ্ডেৰী লেভেলৰ যিটো এক্সাম আছিলে, সেই এক্সামৰ তুলনাত আজি বহুতেই মানে ভিৰ কম দেখিছোঁ, বহুতেই মানুহ কম দেখিছোঁ। কাৰণ আমাৰ যিটো হায়াৰ ছেকেণ্ডেৰী লেভেলৰ যিটো প্ৰথমটো এক্সাম আছিলে, সেই এক্সামত আমি দেখিছোঁ ইমান এটা ভিৰ। মানে গুৱাহাটীত যিটো আমাৰ ৰাস্তা যিটো 2 ঘণ্টাত লাগিছিলে, সেইটো ৰাস্তা লাগিছিলে 5 ঘণ্টা। কিন্তু আজি সেই তুলনাত আজি বহুতেই মানুহ কম দেখিবলৈ পাইছোঁ। কাৰণ দেখিছে মানে আজি ৰাস্তা একদম খালী। তো আৰু যিটো আমাৰ হায়াৰ ছেকেণ্ডেৰী এক্সাম আছিলে, তো ৰাস্তা এনেকুৱা এইবোৰ দেখি ৰাস্তা মানে মানুহে খোজকাঢ়িব ভৰি দিবলৈ মানে টান হৈ পৰিছিলে। আৰু যিবোৰ বাছ দেখিছিলোঁ, বাছতো মানুহ উঠিবলৈ মানে এনেকুৱা নোৱাৰা হৈ গৈছিলে। কিন্তু আজি দেখিছে মানে বহুতো তাৰ তুলনাত বহুতো কম দেখিছোঁ মানুহ। তো আজি চাগে ভালেই হ'ব, মানে বহুতো কেণ্ডিডেট কম, বহুতো মানুহ কম। আজি আমাৰ যিটো এক্সাম আছে ডিগ্ৰী লেভেলৰ এক্সাম, তো তাৰ কাৰণে আমাৰ ভালেই হ'ব চাগে এক্সাম। মানে বহুতো মানুহ কম দেখিছোঁ। তো বহুত লাকি যেন নিজকে অনুভৱ কৰিছোঁ। কাৰণ আজি বহুতেই মানুহ কম দেখিছোঁ। তো তাৰ কাৰণে বহুতে নিজকে অকণমান ভাল লাগিছে মনটো। তো গাইছ আমি ফাইনেলি আহি পাই গ'লোঁ আমাৰ এক্সাম চেণ্টাৰ গৰৈমাৰী। আমাৰ বকৰ পৰা বহুত অকণমান ভিতৰত আহিব লাগে। আমি আহি পাই গ'লোঁ গৰৈমাৰী। তো এক্সাম চেণ্টাৰ আমাৰ 9টাৰ পৰা এক্সাম আছে। আমি অকণমান পিছত আমি সোমাব লাগিব। আমাৰ লাইনত ধৰিছোঁ এতিয়া। আৰু 9টাৰ পৰা আমাৰ এক্সাম আৰম্ভ হ'বহি। তো আমি আহি পাই গ'লোঁ। তো এতিয়া দেখুৱাই আছোঁ আমাৰ ইয়াৰ পৰিৱেশ। আৰু এইখনে হৈছে আমাৰ এক্সাম চেণ্টাৰখন দেখিছে আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে। এইখন গৰৈমাৰী আদৰ্শ মহাবিদ্যালয় ছয়গাঁও। এইখন ইয়াতে হ'ব আমাৰ এক্সাম চেণ্টাৰ। তো ইয়াতে আমাৰ দেখিছে লাইন এনেকুৱা মানুহ বহুত মানে ভিতৰত সোমাবলৈ লাইন ধৰি আছে।
আৰু দেখিছে আপোনালোকে কিমান মানুহ এক্সাম দিবলৈ এটা চাকৰিৰ আশাত কেনেকৈ আহিছে সকলোৱে দেখিছে কিমান দূৰৰ পৰা আহিছে মানুহ কিমান কষ্ট কৰি আহিছে কিছুমানে ইয়াতে থাকি পেলাই ৰাতি থাকি পেলাই আজি এক্সাম দিব দুটা এক্সাম আছে কিছুমানৰ তো এনেকুৱা কষ্ট কৰিছে কাৰণ এটা মাথো এটা চাকৰি নিজকে স্বাৱলম্বী হোৱাৰ কাৰণে দেখিছে নিজকে এটা মানে উপাৰ্জনৰ পথ বিচাৰিছে আমাৰ নিবনুৱাসকলে